সেইদিনাখন মই দেওধাই গাঁৱৰ আমাৰ নিউ ডেক হৈ থকা প্ৰসেন চেতিয়াৰ আপোনালোকৰ ভিডিঅ' দিছিলোঁ। তো আজিলৈকে এতিয়া সেই ভিডিঅ'ৰ চবে আজি 4 দিনত ৰাতিপুৱা তেওঁ মৃতদেহ উদ্ধাৰ কৰা হয় পথাৰৰ কিনা পুখুৰীত। যিহেতু প্ৰশাসনৰ তাত ইজোহা দিয়া হৈছিলে, প্ৰশাসন খবৰ দিয়া হ'ল, তেওঁলোকে আহি পুখুৰীৰ পৰা উদ্ধাৰ কৰি পষ্টমৰ্টমৰ কাৰণে ডিব্ৰুগড়লৈ লৈ যায়। লৈ গৈ এতিয়া বৰ্তমান পিছবেলালৈ আহি পালেহি। তো ময়ো সেই গা পা ধুই শৰ্ট হৈ ঘৰত সোমাই আহি আপোনালোকক জনাব বিচাৰোঁ যে তেখেতৰ আমি যি ভাল কামনা কৰিছিলোঁ সকলোৱে, যেনে তেখেতক বিভিন্ন ধৰণে কথাবিলাক চৰ্চা হ'ল। তো বহুত সেইবোৰ ওখ কৰি দিয়ক ইমান ওখ নাই। গৈছিলে বাকী শ্ৰী প্ৰসেন চেতিয়া যোৱা ইংৰাজী 16/8/2024 তাৰিখে নিৰ্দেশ হৈছিল ঘৰৰ পৰা। তেওঁ নিৰ্দেশ হওঁতে বহুতো বিচাৰ কৰিও নাপায়। আজি ইংৰাজী 19/8/2024 চনত প্ৰায় 6 বজা পথাৰৰ কাষৰ পুখুৰী এটাত উপঙি থকা অৱস্থাত দেখা পোৱা গ'ল আৰু লগে লগে আৰক্ষী থানাত খবৰ দিয়া হ'ল। খবৰ দি আৰক্ষী থানাই মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ পঠিওৱা হ'ল আৰু মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত যি সামাজিক কাম, এই সামাজিক কাম কৰি আজি তেওঁক অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিবলৈ আজি ৰাইজ উপস্থিত হ'ল। আৰু মানুহজন কাৰো লগত কোনো ধৰণৰ একো নাছিল, মানুহজন বৰ সৰল আছিল। গতিকে তেনেকুৱাজন মানুহ আজি অকাল মৃত্যুত সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু তেওঁ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা হ'ল। মই এজন দেওধাই গাঁৱৰ প্ৰধান হিচাপে আজি আপোনালোকৰ আগত অৱগত হ'ম। হ'ব, ধন্যবাদ।